গুৱাহাটী লোকসভা সমষ্টি নিৰ্বাচনী প্ৰচাৰ অতি আকৰ্ষণীয় হৈ পৰিছে। আপোনালোকে জানে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইবাৰ মীৰা বৰঠাকুৰে তোলাধনা দিছে। আপোনালোকে দেখি আছে যে নিৰ্বাচনী প্ৰতিখন সভাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য হিচাপে লৈছে মীৰা বৰঠাকুৰে। কিয় লৈছে? কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কথা দিছিলে গুৱাহাটীবাসীক সেই কথা মতে কাম কৰা নাই বুলি ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে যিকেইটা প্ৰতিশ্ৰুতি লৈ বিজেপি চৰকাৰখন শাসনলৈ আহিছিলে সেইকেইটা প্ৰতিশ্ৰুতি যেন পূৰণ কৰাৰ দিশত অপাৰক বিজেপি চৰকাৰ। আপোনালোকে নিশ্চয় দেখি আছে। গতিকে এইখিনি কথা মই নকলেও হ'ব, যিহেতু মীৰা বৰঠাকুৰৰ পৰাই যিটো শুনিবলৈ পাইছে আপোনালোকে। গতিকে মই জনাব বিচাৰিছো যে গুৱাহাটীত মীৰা বৰঠাকুৰ ভাৰ্চেছ বিজুলী কলিতা নহয়, হিমন্ত বিশ্ব শৰ্মা হৈছে। এতিয়া হিমন্ত বিশ্ব শৰ্মাই যিহেতু মীৰা বৰঠাকুৰৰ বিৰুদ্ধে থিয় হবলৈ যিটো সক্ষম হোৱা নাই বৰ্তমান সময়ত, যিহেতু আপোনালোকে জানে যে বিজুলী কলিতাক সময় দিব পৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু বিজুলী কলিতাৰ যিসমূহ সভা হৈছে সেই সভাসমূহত মানুহৰ সংখ্যা একেবাৰে কম দেখা পোৱা গৈছে। আপোনালোকে নিশ্চয় দেখি আছে। আৰু এই ক্ষেত্ৰত আজি মীৰা বৰঠাকুৰে কি বুলি কৈছে মই আপোনালোকক শুনাই ল'ব বিচাৰিছো। উপযুক্ত বক্তাসকলে আপোনালোকক কৈছে যে আমাক কিয় ভোট দিব লাগে। মই আপোনালোকক কৈছো যে কিয় আমাক ভোট দিব লাগে, বিজেপিক কিয় ভোট দিব নালাগে। বিজেপিক আমিও ভোট দিছিলো, বিজেপিয়ে সপোন দেখাইছিলে। এইমাত্ৰ নেশ্যনেল মিডিয়াৰ এজন সাংবাদিকে মোক প্ৰশ্ন সুধিছে যে আপকো কিয় ভোট দেগা আৰু বিজেপিক কিয় ভোট নিদিব। মই কৈছো বিজেপিক এই কাৰণে ভোট নিদিব। बीजेपी को 70 साल जो कांग्रेस ने नहीं कर पाया, 7 महीना दीजिए, हम सेवा करेंगे, हम भारत को अखंड भारत बनाएंगे। एक कथा तो कोने কৈছিলে নৰেন্দ্ৰ মোদীয়ে কৈছিলে। আৰু সেই কাৰণে সকলোৱে ভাবিলে যে স্বাধীনতাৰ পাছত ব্ৰিটিছে গোটেই কংকাল বনাই থৈ যোৱা ভাৰতবৰ্ষখনক জৱাহৰলাল নেহেৰু ডাঙৰীয়াৰ নেতৃত্বত এখন আধুনিক ভাৰত তেওঁলোকে তৈয়াৰ কৰি এইমছৰ পৰা ইছৰোলৈকে প্ৰতিটো স্কুল, কলেজ, ইঞ্জিনিয়াৰিং কলেজ, মেডিকেল কলেজ, অনুষ্ঠান প্ৰতিষ্ঠান বনোৱা ভাৰতবৰ্ষখনক প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে বেংক ৰাষ্ট্ৰীয়কৰণ কৰাৰ পৰা গোটেই আধুনিক ভাৰতখন গঢ়া ৰাজহুৱা প্ৰতিষ্ঠানবিলাক প্ৰতিষ্ঠা কৰা ইন্দিৰা গান্ধী ডাঙৰীয়াই যিবিলাক বনাইছিলে। ৰাজীৱ গান্ধী ডাঙৰীয়া আধুনিক ভাৰতৰ স্বপ্ন দেখিছিলে, য'ত মাৰুতি গাড়ীৰ পৰা মোবাইলৰ পৰা কেমেৰালৈকে গোটেই আধুনিক ব্যৱস্থাটো কম্পিউটাৰলৈকে লৈ আহিছিলে। আৰু 70 বছৰত ইমানবোৰ অনাৰ পিছত যদি 60 মহিনা এই গোটেইবিলাক বদলাই দিয়ে, কাকনো ভাল বস্তু এটা নালাগে, সকলোকে লাগে। नमस्ते सब, एक ताली बजाइए हमारा नेशनल लीडर सुप्रिया श्रीनाथ महिमा सिंह जी अभी बजा रहे हैं। सब जोरदार एक तालियां उनके लिए दीजिए। तो সেইকাৰণে তেওঁলোকে আমি সকলোৱে মিলি ভোট দিছিলো। মই এটা কথা আপোনালোকক অকণমান এটা বা দুটা কথা মনত পেলাই দিব বিচাৰিছো। এটা বা দুটা কথা আপোনাক মনত পেলাই দি মই মোৰ মাইকটো বাইদেউলৈ দি দিম। আপোনালোকে দুটামান কথা আজি ঘৰত গৈ মনত পেলাব যে কিয় আপোনালোকে ভোট বিজেপিক দিব নালাগে। মই গুৱাহাটীৰ কথা কৈছো। এতিয়া গুৱাহাটীত তেওঁলোকে কৈছে 300 ইউনিট বিজুলী ফ্ৰী দিম, স্মাৰ্ট মিটাৰ দিলে। গম পাইছেনে? ফ্ৰী দিয়াটো দূৰৰ কথা, আজি লিখি লওক কিয় ভোট দিব নালাগে, কিমান বাকী আৰু ফাঁকিৰ চৰকাৰ এইখন। 300 ইউনিট বিজুলী ফ্ৰী দিম বুলি কৈ স্মাৰ্ট মিটাৰৰ যোগেদি গোটেই গুৱাহাটীবাসীৰ ৰাইজক মাধমাৰ দিলে। তাৰ প্ৰতিবাদ আমি কৰিছো। কানেকশ্যন ৰাইজৰ পইচাৰে ললে ACB আৰু কালেকশ্যন তেওঁলোকে প্ৰাইভেট কোম্পানীক দি পেলাই মুনাফা দিয়াইছে। তেওঁলোকে কৈছিলে যে আপোনালোকে GMC ইলেকশ্যনত ঘৰে ঘৰে পানী টিপ পাব, পাৰিষদসকলক 10 কোটিকৈ টকা দিব। আৰু হিমন্ত বিশ্ব শৰ্মা আৰু অশোক সিংহালে পাৰিষদৰ সকলো ক্ষমতা তেওঁলোকে কৰ্তন কৰি অফিচাৰসকলক দায়িত্ব দি পেলাই পাৰিষদসকলক হতাশ আৰু নিশপতীয়া কৰি পেলালে। পাৰিষদৰ আজি হাতত কোনো কৰ্তৃত্ব নাই। বিজেপিয়ে পাৰিষদসকলক কৈছে আহক, আপোনালোকে আমাৰ লগত আহক, হাত উজান দিয়ক। আপোনালোকক যিটো প্ৰতাৰণাৰ অপমান কৰিছে, আপোনালোকে ৰাইজক দিয়া যিবিলাক প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতিবিলাকক যিটো তেওঁলোকে হাইটেক কৰিছে, তাৰ বিপৰীতে আপোনালোকে এইবাৰ কংগ্ৰেছক সহায় কৰক। আমি আপোনালোকক পাৰিষদৰ মৰ্যাদা ঘূৰাই দিবৰ কাৰণে আমি 26ত আমি ইয়াত চৰকাৰ গঠন কৰিবৰ কাৰণে সংকল্প লৈছো। মই কৈছো যে কিয় আপোনালোকে আমাক ভোট দিব। এইখন চৰকাৰে বাকীৰ হিচাপ হাল খাতা কৰিছে 1 বহাগ
এতিয়া হাল খাতাৰ পেমেণ্ট আমাক ঘূৰাই দিব লাগিব। আমি বিজেপিক কৈছো আমাৰ হাল খাতা আমি আৰম্ভ কৰিছো, আমাক 10 বছৰে দিয়া প্ৰতাৰণাৰ হাল খাতাৰ হিচাপ আমাক ঘূৰাই দিব লাগিব। স্মাৰ্ট মিটাৰত দিয়া মাধমাৰ, পানীৰ কাৰণে দিয়া মাধমাৰ আমাক ঘূৰাই দিব লাগিব। হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে খিলঞ্জীয়া মানুহৰ মাটিৰ পট্টা পাব লাগিব। আজি প্ৰতিজন খিলঞ্জীয়া মানুহে হিমন্ত বিশ্ব শৰ্মাক আজি প্ৰশ্ন কৰিব লাগিব যে বুলডোজাৰ লগোৱা যিবিলাক বসুন্ধৰা দি বুলডোজাৰ লগাই অসমীয়া খিলঞ্জীয়া মানুহৰ নিদ্ৰা হৰণ কৰিছে, তাৰ উত্তৰ আজি হিমন্ত বিশ্ব শৰ্মাক 7 তাৰিখে EVM-ত আমি দিব লাগিব। আজি বাকীৰ খাতাত আৰু লিখি লৈ যাওঁ, এওঁলোকে টুইন টাৱাৰ বনোৱাৰ কথা কৈছিলে, আমাক সপোন দেখাইছিলে। আমি ভাবিছিলো টুইন টাৱাৰ চাবলৈ মালয়েছিয়া যাব লাগে, যাব নালাগে, আমি বেলতলাত টুইন টাৱাৰ দেখিম। কিন্তু আজি টুইন টাৱাৰ ইয়াত নহল, মাটি এওঁলোকে ব্ৰহ্মপুত্ৰ বৰ্ডৰ মাটি এওঁলোকে দখল কৰি বিজেপি অফিচ তাৰ সন্মুখত বনালে, তাৰ উত্তৰ হিমন্ত বিশ্ব শৰ্মা আমাক দিব লাগিব। এওঁলোকে মেট্ৰ' ট্ৰেইনৰ কথা কৈছিলে, স্মাৰ্ট চিটিৰ কথা কৈছিলে। স্মাৰ্ট চিটিৰ নামত অহা 400 কোটি টকা অশোক সিংহল আৰু হিমন্ত বিশ্বক বেংকত থৈ সুদ খাই পেলাই স্মাৰ্ট চিটিৰ কাম বন্ধ কৰাৰ বাকী খাতাৰ হিচাপ আমাক হিমন্ত বিশ্ব শৰ্মাক 7 তাৰিখে EVM-ত আমাক প্ৰত্যুত্তৰ ৰাইজে বিচাৰিব লাগিব। অল্ড পেঞ্চন যিটো স্কিম, আমাৰ যিসকল সাধাৰণ মানুহ আছে, চাকৰি যিসকলে কৰে, ভাবে যে ৰিটায়াৰমেণ্টত আমি কেইটামান পইচা পাম, ঘৰটো বনাম, গাড়ী এখন ল'ম, আৰু যিকেইটা পইচা পাম সেইকেইটা পইচাৰে দালি ভাত খাই ল'ৰা ছোৱালীয়ে নাচালেও আমি আমাৰ বৃদ্ধ বয়সটো আমি ভালকে ৰাখিম। কিন্তু এই ধুৰন্ধৰ চৰকাৰে আহি তেওঁলোকে অল্ড পেঞ্চন স্কিম যিটো বন্ধ কৰিলে, কংগ্ৰেছে প্ৰতিশ্ৰুতি দিছে যে আমি অল্ড পেঞ্চন স্কিম দি বৃদ্ধ বয়সত যাতে তেওঁলোকে মৰা দিনাখনলৈকে ঔষধ খাই থাকিব পৰা ব্যৱস্থাটো হয়, কংগ্ৰেছে তাক নিশ্চিতি দিব। তেওঁলোকে বহু কথা বাকী আৰু ফাঁকিৰে ক'লে। ইতিমধ্যে আমাৰ নেত্ৰী সুপ্ৰিয়া শ্ৰীনাথে যি আহিছে তেখেতে ক'ব। মই সেইকাৰণে দীঘলীয়া নকৰি ৰাইজক আজি এটা কথা কৈছো যে আমাৰ হাল খাতাৰ হিচাপ হ'ব 7 তাৰিখে। ইতিমধ্যে উজনিত ৰাইজে হাল খাতাৰ হিচাপ লৈছে যে আমাক দিয়া যিবিলাক বাকী, এই বাকীৰ হিচাপ ৰাইজে EVM-ত দি গৌৰৱ গগৈ ডাঙৰীয়া, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া লখিমপুৰ আমাৰ 5টা চিটত ৰাইজে সিদ্ধান্ত সলনি কৰি এইবাৰ কংগ্ৰেছক পুনৰ ঘূৰাই অনাৰ সিদ্ধান্ত লৈছে। আৰু এই 3 তাৰিখত আমাৰ 7 তাৰিখত যিটো 3rd ফেজৰ ইলেকশ্যন হ'ব, ইতিমধ্যে মই সুখী হৈছো যে গুৱাহাটীৰ মাজমজিয়াত গুৱাহাটীৰ লোকেল মানুহক লৈ মিটিং কৰাটো কিমান কঠিন সেইটো কথা সকলোৱে জানে। কিন্তু आज मैं मैडम को ये बात बताने जा रही हूँ कि गुवाहाटी सिटी में कांग्रेस का मीटिंग बुलाना ये आसान बात नहीं है। हिमंत, अगर हम लोग मीटिंग बुलाते हैं, हिमंत विश्व शर्मा का वो जो पुलिस प्रशासन हम लोग को परमिशन नहीं देते हैं, लेकिन उसका बावजूद भी ये मीटिंग जहाँ हुआ यही से एरिया का ये लोग है, ये बाहर से कोई नहीं आए हैं। तो मैं সকলোকে আপোনালোকক আহ্বান জনাইছো যে আপোনালোকে আজি দায়িত্ব লওক যে আপোনালোকে 7 তাৰিখত যাতে প্ৰত্যেকগৰাকী মানুহে নিজৰ পৰিয়াল, মিতিৰ কুটুম সকলোৰে পৰা যাতে আপোনালোকে 10টাকৈ ভোট কালেকশ্যন কৰি EVM-ত প্ৰত্যুত্তৰ দিব লাগিব। আজি দুৰ্ভাগ্যজনক কথা, স্কুল বন্ধ কৰা হৈছে, মদৰ দোকান আকৌ খোলাৰ ব্যৱস্থা কৰা হৈছে। ये दुर्भाग्य की बात है मैडम, यहाँ पे स्कूल बंद किया जा रहा है और दारू का दुकान गली गली में दारू का दुकान का लाइसेंस दे जा रहा है। ये बहुत दुखद की बात है। সেই কাৰণে মই আপোনালোকক কৈছো, স্কুল বন্ধ কৰা যিখন চৰকাৰ, মদৰ ৰাজহৰ চৰকাৰ চলোৱা এই চৰকাৰখনক 7 তাৰিখে আমি প্ৰত্যুত্তৰ দিব লাগিব। মই কি আপোনালোকক দিম, সাংসদ হৈ জিকি আহিলে তাৰ প্ৰতিশ্ৰুতি নিদিওঁ, কিন্তু মই এটা কথা আপোনালোকক কৈছো, যিকোনো কাৰণৰ বিনিময়ত হিমন্ত বিশ্ব শৰ্মাৰ দগাপালাত মই যে মৃত্যুৰ শেষ দিনাখনলৈকে মোক ওজন কৰিব নোৱাৰে, সেইটোৱে আপোনালোকক মই প্ৰতিশ্ৰুতি দিছো যে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ যদি যিসকল তেওঁলোকে কৈছে যে সকলো খবৰ কংগ্ৰেছৰ পৰা পায়, মই হিমন্ত বিশ্ব শৰ্মাক আজি এই ফিল্ডৰ পৰা কৈছো যে আপোনাৰ ঘৰত যিবিলাক ফাট মেলিছে তাৰ খবৰ আমি পাওঁ, তাৰ ফাট মাৰিবৰ কাৰণে এমচিল লাগে যদি আমাৰ পৰা লওক, আপোনাৰ প্ৰত্যেকটো খবৰ আমি পাই থাকো। তেওঁৰ লগত থকা মানুহ সকলো অতিষ্ঠ হৈছে, সকলোৱে আজি সংকল্প লৈছে, যুৱ প্ৰজন্মৰ সংকল্প লৈছে, মহিলাসকলে সংকল্প লৈছে। মই এটা কথা কৈ মোৰ বক্তব্য সামৰণি মাৰিম। আজি নিৰ্বাচন বিধি উলংঘা কৰা হৈছে, নিৰ্বাচন আয়োগৰ ইয়াত কেমেৰা চলি আছে। মই নিৰ্বাচন আয়োগলৈ এইটো কথা কব বিচাৰিছো যে নিৰ্বাচন বিধি চলি থাকোতে অৰুণোদয় ফৰ্ম কেনেকে বিলাই থাকিব পৰা হৈছে আমি হাতে লোতে ধৰি আমি কমপ্লেইন দিছো, কিয় কমপ্লেইন নিৰ্বাচন আয়োগে লোৱা নাই।
लाखपति बाइदेव फॉर्म केनेके बिलाई थका होइसे। मैडम आज निर्वाचन का जो रूल वायलेट करके अरुणोदय का जो स्कीम है, लाखपति बाइदेव का जो स्कीम है, उस स्कीम का फॉर्म बांट रहा है हिमंत बिश्व शर्मा। ये डर गया है। अगर इतना काम किया तो आज महिला को क्यों शपथ लेने के लिए ये बैसान कर दिया जाए। तुम लोग बोलो जो शपथ लो, हमको आसानी दिया, तुम लोग वोट दो। स्वाधीनता 70 साल हो गल, 70 বছৰত আজি আপোনালোকে কওক যে 70 বছৰত কংগ্ৰেছে আঁচনি দিছে, কম দামত বস্তু দিছে, কিন্তু কংগ্ৰেছে কেতিয়াবা বাধ্য কৰাইছিল নেকি যে কংগ্ৰেছক ভোট দিবৰ কাৰণে শপথ লওক। এনেকুৱা এখন তানাশাহী চৰকাৰক আপোনালোকে উফৰাবৰ কাৰণে মই সংকল্প ল'বলৈ বাধ্য কৰি আপোনালোকক আজি আপোনালোকক অনুৰোধ জনাইছো যে 7 তাৰিখে সকলোৱে সদল বলে গৈ আপোনালোকে হাতৰ ছবিত ভোট দি আমাক জয়যুক্ত কৰি এখন সুস্থ গণতান্ত্ৰিক চৰকাৰ গঠন কৰি সহায় কৰিব বুলি আহ্বান জনাই মই মোৰ বক্তব্য সামৰণি মাৰিব বিচাৰিছো। আজি সুখৰ কথা, স্বনামধন্য অসমৰ অনুষ্ঠান ডক্টৰ হিৰণ গোহাঁই ডাঙৰীয়া তেখেত আহি ইয়াত উপস্থিত হৈছে। মই ভাবিছো মই মঞ্চলৈ মাতিছো। মই হাৰা জিকা ৰাইজে সিদ্ধান্ত ল'ব। মোৰ হাতত ইমান টকা পইচা নাই। হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা কয়লা চিণ্ডিকেট, চুপাৰী চিণ্ডিকেট, পানৰ চিণ্ডিকেট, এইবিলাক চিণ্ডিকেট, গৰুৰ চিণ্ডিকেটৰ পইচা নাই। মই আপোনালোকক কৈছো, ৰাইজে মোক আপোনালোকে মৰম কৰক, ৰাইজে মোক আশীৰ্বাদ দিয়ক। মই আপোনালোকক এক সুস্থ ৰাজনৈতিক পৰিৱেশ দিবলৈ বাধ্য থাকিম। হীৰেণ গোহাঁই ছাৰ আহিছে। মোৰ ভাগ্য যে হীৰেণ গোহাঁই ছাৰৰ নিচিনা এজন অনুষ্ঠান মোক সহযোগিতা কৰিছে, আশীৰ্বাদ দিছে। তাতকৈ আৰু ডাঙৰ সম্পদ একো হ'ব নোৱাৰে। গতিকে মই ডক্টৰ হীৰেণ গোহাঁই ছাৰক মঞ্চলৈ আদৰণি জনাইছো, ছাৰৰ পৰা আশীৰ্বাদ বিচাৰিছো। ৰাণী বাইদেউ আহিছে, ৰাণী বাইদেউৰ পৰা মই আশীৰ্বাদ বিচাৰিছো। ছাৰক মঞ্চলৈ আমন্ত্ৰণ জনাই মই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছো। ধন্যবাদ। জয় অসম, জয় হিন্দ। জিন্দাবাদ জিন্দাবাদ।